Hello students, good morning. So in the last class we have completed the polymers chapter. So today we'll start a new chapter named chemistry in everyday life, unit 16. So how chemistry is very important in our life, because chemistry is intimately related to the modern civilization. In every step of modern life, the role of chemistry has become vital because without chemistry we cannot live in modern life. For example, say purified water we drink, manufacture of synthetic fibers using for making clothes, production of food we eat. That means খাদ্য প্ৰস্তুত কৰিবলৈ আমাৰ কেমিষ্ট্ৰি ৰসায়ন বিজ্ঞানৰ জৰুৰী হৈ পৰে ইন দ্য প্ৰডাকশ্যন অফ মেডিচিনছ ডেট ছেভছ আৱাৰ লাইফ আজিকালি জানাই কৰোণা চলি আছে কৰোণাৰ কাৰণে এতিয়া মেডিচিন ওলোৱা নাই মেডিচিন কেনেকুৱা ইম্পৰ্টেণ্ট পৰি আছে তোমালোকে গম পাইছাই সো যিকোনো বেমাৰ যেনে কেঞ্চাৰৰ কাৰণে চিছপেটিন বোলা আমাৰ কেমিকেলছটো ইউজ হয় মেডিচিনো আমাৰ দৈনন্দিন জীৱনত মানে কেমিষ্ট্ৰি জৰুৰী হৈ পৰিছে সিমিলাৰলি মেনুফেকচাৰ অফ ষ্টিল চিমেণ্ট দ্যাট মিনছ উইথ এটচেট্ৰা উইদাউট দিছ উই কেন নট লাইভ ইন মডাৰ্ণ লাইফ. So chemistry has made our life very heavier and more comfortable. In this chapter we'll study briefly about the only chemistry how contributes in medicines, food and cleansing agent. মানে আমি এই চ্যাপ্টারটোত খালি মেডিসিনস ফুড আৰু ক্লিনজিং এজেন্টত কেমিস্ট্রি মানে কেমিক্যালস কেনেকৈ ইউজ হৈছে তাৰ বিষয়ে আলোচনা কৰিম. সো ফার্স্ট আমি ডিসকাস করিম কেমোথেরাপি এন্ড ড্রাগস. Now what are drugs? Drugs মানে কি? The chemical substances that are used for the treatment of disease and relieving pain are called medicines or drugs. মানে যিবোৰ ৰাসায়নিক দ্ৰব্য বা ৰাসায়নিক পদাৰ্থ বেমাৰ আৰু বিষ কমোৱাৰ বাবে আমি যিবিলাক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰোঁ সেইবোৰকে ড্ৰাগছ বা মেডিচিন বুলি কোৱা হয় ঔষধ বুলি কোৱা হয়. সো now কেমোথেৰাপি মানে কি? এই কেমোথেৰাপি মানে ড্ৰাগছৰ নিচিনাই যে কোনো এটা বেমাৰ ধ্বংস কৰিবলৈ হ'লে যেটো মেডিসিন বা ড্রাগস ইউজ করা হয় তাকে কেমোথেরাপি বুলি কোৱা হয়. ইয়াতে দিছে ইউজ অফ কেমিক্যালস ফৰ দ্য ট্ৰিটমেণ্ট অফ ডিজিজ দ্যাট আর কেমোথেরাপি and the drugs are the chemicals that produce biological response when they interact with the macromolecules. So drugs are used for the treatment of disease are called medicines. তো আমাৰ ফাৰ্মাসিত যিবোৰ ঔষধ পাতি পোৱা যায় এইবোৰক আমি ড্ৰাগছ বুলিও ক'ব পাৰি মেডিচিন বুলিও ক'ব পাৰি আৰু কেমোথেৰাপি এটা প্ৰসেস মানে মেডিচিন দি আমি বেমাৰক বাধা দিব পাৰি বেমাৰক ভাল কৰিব পাৰি এটো হৈছে আমাৰ কেমোথেৰাপি. সো ড্ৰাগছ কি কাৰণে ইউজ কৰা হয় আমি অলপ আগতে গম পাইছো যে মেডিচিনছ এজ এ মেডিচিন ইউজ কৰা হয় টু প্ৰিভেনশ্যন এণ্ড ডায়াগনোচিছ এণ্ড দ্য ট্ৰিটমেণ্ট অৰ কিউৰ অফ ডিজিজ ইন মেন এণ্ড আদাৰ এনিমেলছ. সো প্ৰত্যেকটো ড্ৰাগছৰ এটা নিৰ্দিষ্ট পৰিমাণ থাকে ইয়াতকৈ তুমি বেছি খালে প্ৰব্লেম হ'ব কম খালে কম হ'ব. তো each drug has an optimum dose below which it has no action and above this level it becomes a poison. মানে প্ৰত্যেকটো ড্ৰাগছ যদি তুমি এক্সেস লৈ লোৱা লিমিটতকৈ যদি তুমি এতিয়া সে ডক্টৰে কৈছে তোমাক এটা ক্যাপচুল 3 টাইমছ ল'ব লাগে ৰাতিপুৱা দুপৰীয়া ৰাতি তুমি যদি এটো 4 টাইমছ বা 5 টাইমছ লৈ দিয়া তেনেহলে এটো পয়জন হিচাপে এক্ট কৰিব আৰু যদি কম লোৱা তেনেহলে তোমাৰ বেমাৰৰ ওপৰত কাম নকৰে এটো কথাটো কৈছে. সো নাও নেক্সট ডিসকাস কৰিম আমি ক্লাসিফিকেশন অফ ড্ৰাগছ. ড্ৰাগছবোৰক শ্ৰেণী বিভাজন কেনেকৈ কৰা হয়? সো ড্ৰাগছৰ শ্ৰেণী বিভাজন 4 প্ৰকাৰে কৰা হয়. ইয়াতে দিছে প্ৰথম ফাৰ্মাকোলজিক্যাল ইফেক্ট. ফাৰ্মাকোলজিক্যাল ইফেক্ট মানে কেনেকৈ সো ইয়াতে এই ড্ৰাগছবোৰ ক্লাসিফিকেশন কৰা হয় অন দ্য বেসিস অফ পার্টিকুলার টাইপ অফ প্ৰবলেম মানে কিছুমান পার্টিকুলার প্ৰবলেমৰ কাৰণে কিছুমান পার্টিকুলার ড্ৰাগছ ব্যৱহাৰ কৰা হয় তেনেকৈ ইহঁতৰ ক্লাসিফাই কৰা হৈছে যেনে ফৰ এক্সাম্পল এনালজেসিক্স বোলা যেটো ড্ৰাগছ এটো তোমাৰ পেইন কিলাৰ হিচাপে ইউজ কৰা পেইন ৰিলিফ কৰাৰ কাৰণে ইউজ কৰা হয়. সিমিলারলি এন্টিসেপটিক্স আর ইউজড ফর দ্য প্রিভেনশন অফ দ্য গ্রোথ অফ দ্য মাইক্রো অর্গানিজমস. মানে এনালজেসিক যেনেকৈ আমাৰ বিষ কমোৱাৰ কাৰণে ইউজ কৰা হয় সিমিলারলি এন্টিসেপটিকটো মাইক্রো অর্গানিজম মানে ভাইরাস ব্যাকটেরিয়া এইবোৰ মাৰাৰ কাৰণে এই এন্টিসেপটিক ইউজ কৰা হয়. তো এইটো এটা ক্লাসিফিকেশন কৰা হৈছে অন দ্য বেসিস অফ ফার্মাকোলজিক্যাল ইফেক্ট. নেক্সট আছে অন দ্য বেসিস অফ অ্যাকশন. ড্ৰাগছবোৰক অন দ্য বেসিস অফ অ্যাকশন ক্লাসিফাই কৰা হয়. কিছুমান ড্ৰাগছ কিছুমান বায়োলজিক্যাল প্ৰসেসৰ ডিফারেন্টলি অ্যাক্ট কৰে. সো ডিফারেন্ট ক্লাসেস অফ ড্রাগস হ্যাজ ডিফারেন্ট অ্যাক্টিভিটি মানে বিভিন্ন বেলেগ বেলেগ ড্রাগসৰ বিভিন্ন বেলেগ ধৰণৰ অ্যাক্টিভিটি থাকে. উদাহৰণস্বৰূপে যদি আমাৰ বডিত ইনফ্লামেশন মানে যদি উত্তেজনা বাঢ়ি যাব কিবা এটা বিষ হঠাৎ যদি এলার্জি বা কিবা বিষ এটা হয় নহলে এটো
এইটো এটা কেমিকেল ৰিলিজ কৰে, তাক কোৱা হিষ্টামিন। এই হিষ্টামিনটো মানে এই উত্তেজনা বা এই বিষ বা এই এলাৰ্জিটো কমোৱাৰ কাৰণে বা শেষ কৰাৰ কাৰণে এবিধ ড্ৰাগছ ইউজ কৰা হয়, তাক কোৱা এণ্টিহিষ্টামাইনছ। তো এণ্টিহিষ্টামাইন মানে এইটো তোমাৰ বায়'লজিকেল এক্টিভিটি, তোমাৰ বডিত কেনেকৈ এক্ট কৰি আছে তাৰ ওপৰত ডিপেণ্ড কৰি ড্ৰাগছৰ ক্লাছিফিকেশ্যন কৰা হৈছে। এইটো এটা যেনে ক'লোৱেই এণ্টিহিষ্টামিনছ এটা ড্ৰাগছ যিটো হিষ্টামিন বোলা কেমিকেলছটো ৰিডিউচ কৰাৰ কাৰণে ইউজ কৰা হয়। এইটো আছিল অন দ্য বেচিছ অফ একশ্যন অফ ড্ৰাগছ। তাৰপিছত আছে অন দ্য বেচিছ অফ কেমিকেল ষ্ট্ৰাকচাৰ। কিছুমান ড্ৰাগছৰ কমন ষ্ট্ৰাকচাৰেল ফিচাৰ থাকে, তেনেকৈ ক্লাছিফিকেশ্যন কৰিব পাৰি। ফৰ এক্সাম্পল ছালফোনামাইডছ আৰ এ ক্লাছ অফ ড্ৰাগছ হেভিং দ্য কমন ষ্ট্ৰাকচাৰেল ফিচাৰ। ছালফোনামাইড বুলি এনেকুৱা এটা ড্ৰাগছ মানে কেটেগৰী আছে যাৰ ষ্ট্ৰাকচাৰ গোটেইখিনিতে একে ধৰণৰ হয়। এইটো আছিল অন দ্য বেচিছ অফ কেমিকেল ষ্ট্ৰাকচাৰ। তাৰপিছত আছে অন দ্য বেচিছ অফ মলিকুলাৰ টাৰ্গেটছ। চ' কিছুমান ড্ৰাগছে আমাৰ বডিত কিছুমান মলিকুলাৰ টাৰ্গেট যেনে বায়'মলিকুলবোৰ আছে, কাৰ্বহাইড্ৰেট, লিপিডছ, প্ৰটিনছ এণ্ড নিউক্লিক এচিড, এইবোৰক টাৰ্গেট কৰিয়ে এক্ট কৰে। চ' এই বায়'মলিকুলবিলাক কোৱা হয় টাৰ্গেট মলিকুলছ। So on the basis of the interaction of drugs with target molecules, we may have different types of drugs. For example, on the basis of interaction of drugs with enzymes, we have different types of drugs like enzyme inhibitors and competitive inhibitors. মানে এই টাৰ্গেট মলিকুলৰ ওপৰত ডিপেণ্ড কৰি টাৰ্গেট মলিকুলৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি ড্ৰাগছবিলাক ক্লাছিফাই কৰা হৈছে। যেনে যেতিয়া আমাৰ ড্ৰাগছে এনজাইম বোলা টাৰ্গেট মলিকুলৰ লগত ৰিয়েক্ট কৰে বা ইণ্টাৰেক্ট কৰে, তেতিয়া দুই ধৰণৰ ড্ৰাগছ পোৱা যায়। এটা হৈছে এনজাইম ইনহিবিটৰ্ছ, আনটো হৈছে কম্পিটিটিভ ইনহিবিটৰ্ছ। Similarly, drugs can be classified as antagonist and agonist on the basis of interaction with receptors. মানে ৰিচেপ্টৰ কি বস্তু? ৰিচেপ্টৰ হৈছে এক প্ৰকাৰৰ প্ৰটিন বা এনজাইম যিটো আমাৰ উইচ ইনভলভ ইন দ্য কমিউনিকেশ্যন চিষ্টেম ইন দ্য বডি। তো এই ৰিচেপ্টৰৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰে তাৰ লগত ডিপেণ্ড কৰি আমাৰ ড্ৰাগছবোৰ ক্লাছিফাই কৰা হৈছে কেনেধৰণৰ এণ্টাগনিষ্ট এণ্ড এগনিষ্ট। তো এণ্টাগনিষ্ট আৰু এগনিষ্ট এইটো ৰিচেপ্টৰৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰে তাৰ ওপৰত ডিপেণ্ড কৰি এই ড্ৰাগছবোৰ ক্লাছিফাই কৰা হৈছে। তোমালোকে নিশ্চয় গম পাইছে এইটো আছে ক্লাছিফিকেশ্যন অফ ড্ৰাগছ। চ' এতিয়া হাউ ড্ৰাগছ ইণ্টাৰেক্ট উইথ দ্য টাৰ্গেট মলিকুলছ। বিফৰ দেট উই হেভ টু আণ্ডাৰষ্টেণ্ড দ্য বায়'লজিকেল ফাংচন অফ দ্য টাৰ্গেট মলিকুল। মানে ড্ৰাগছে টাৰ্গেট মলিকুলৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰে তাৰ আগতে বায়'মলিকুলবিলাক বা টাৰ্গেট মলিকুলৰ বায়'লজিকেল ফাংচন জানিব লাগিব। চ' তাৰ আগতে এনজাইম আৰু ৰিচেপ্টৰ কি বোলা বস্তু জানিব লাগিব। এনজাইম তোমালোকে আগৰ চেপ্টাৰ বা বায়'মলিকুল চেপ্টাৰ মই বুজাইছিলোঁ যে এনজাইমছ আৰ প্ৰটিনছ হুইচ এক্টছ এজ বায়'কেটালিষ্ট ইন আৱাৰ বডি। তো চিমিলাৰলি receptors are also proteins which are involved in the communication system in the body. That means enzymes আৰু receptor দুয়োটাই আমাৰ বডিত এজ এ কেটালিষ্ট হিচাপে কাম কৰে। So first, interaction of drugs with enzymes. তো এইটো আগৰ চেপ্টাৰটোত কৈছিলোঁ যে এনজাইমছে কেনেকৈ বায়'লজিকেল এক্টিভিটিত কাম কৰে। প্ৰথমে ছাবষ্ট্ৰেটৰ লগত এনজাইমৰ বাইণ্ড কৰে। ক'ত বাইণ্ড কৰে? এনজাইমৰ এক্টিভ ছাইট আছে, মানে লক এণ্ড কি প্ৰিন্সিপল। এনেকৈ এনজাইম ছাবষ্ট্ৰেট কমপ্লেক্স ফৰ্ম কৰি লাষ্টত আকৌ এনজাইম বেলেগ হৈ যায়, প্ৰডাক্ট ৰিলিজ কৰে। তো এতিয়া কথা হ'ল ড্ৰাগছে এনজাইমৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰে। চ' ড্ৰাগছ ইনহিবিট দ্য এক্টিভিটিছ অফ এনজাইমছ। মানে ড্ৰাগছে কি কৰে? এনজাইমৰ এক্টিভিটিটো ধ্বংস কৰি দিয়ে বা বাধা দিয়ে। কেনেকৈ? বাই ইনহিবিটিং দ্য এটাচমেণ্ট অফ ছাবষ্ট্ৰেট। মানে ড্ৰাগছে এনজাইমত যিটো ছাবষ্ট্ৰেট ফিট হয় ইয়াত ফিট হোৱাত বাধা দিয়ে, মানে এটাচমেণ্টত বাধা দিয়ে। আৰু এটা প্ৰচেছ আছে বাই ইনহিবিটিং দ্য কেটালিটিক এক্টিভিটি অফ দ্য এনজাইম। এনজাইমৰ কেটালিটিক এক্টিভিটিও ডেষ্ট্ৰয় কৰে এই ড্ৰাগছে। ডেট মিনছ ড্ৰাগছ ইউজ কৰিলে ছাবষ্ট্ৰেটে এনজাইমৰ লগত ফিট কৰাত বাধা দিয়ে, চিমিলাৰলি এনজাইমৰ কেটালিটিক এক্টিভিটি কমাই দিয়ে। So the drugs used for inhibiting the catalytic activity are called enzyme inhibitors. মানে যিবোৰ ড্ৰাগছে এই এনজাইমৰ কেটালিটিক এক্টিভিটি কেটালিষ্ট প্ৰপাৰ্টিটো ডেষ্ট্ৰয় কৰে তাক কোৱা এনজাইম ইনহিবিটৰ্ছ। চিমিলাৰলি ড্ৰাগছে কিছুমান ড্ৰাগছ আছে তোমাৰ এই ছাবষ্ট্ৰেটৰ লগত কম্পিটিশ্যন কৰে, কেনেকৈ এনজাইমৰ লগত ফিট কৰে। তো সেই ড্ৰাগছবোৰক কোৱা হয় কম্পিটিটিভ ইনহিবিটৰ্ছ। মানে আমি যদি এবিধ ড্ৰাগছ ইউজ কৰোঁ তেনেহ'লে আমি জানো ছাবষ্ট্ৰেট আৰু এনজাইম বাইণ্ড হ'লে এই ড্ৰাগছবোৰ ইউজ কৰিলে কি হয়? এই ছাবষ্ট্ৰেট আৰু এনজাইমৰ বাইণ্ডিংটো কমাই দিয়ে। আল্টিমেটলি এই ড্ৰাগছটোৱে
সাবষ্ট্ৰেটৰ লগত কম্পিট কৰে, এনজাইমৰ লগত ফিট হোৱাত মানে এটাচমেণ্ট হোৱাত, এনেকুৱা ধৰণৰ ড্ৰাগছক কোৱা হয় কম্পিটিটিভ ইনহিবিটৰ্ছ। তো আগতে কৈছোঁ যে অন দ্য বেচিছ অফ ইণ্টাৰেকশ্যন অফ ড্ৰাগছ উইথ দ্য এনজাইমছ দে আৰ ক্লাছিফাইড টু টাইপছ, কম্পিটিটিভ ইনহিবিটৰ্ছ এণ্ড এনজাইম ইনহিবিটৰ্ছ। এনজাইম ইনহিবিটৰ্ছটো কি আছিল? যিবোৰ ড্ৰাগছে এনজাইমৰ কেটালিটিক এক্টিভিটি কমাই দিয়ে, দ্য ড্ৰাগছ হুইচ ইনহিবিট অৰ বাধা দিয়ে দ্য কেটালিটিক এক্টিভিটি আৰ কল্ড এনজাইম ইনহিবিটৰ্ছ, and the drugs which compete with the natural substrate to attach with the active sites of enzyme, and the such drugs are called competitive inhibitors. So it was in competitive inhibitors আৰু enzyme inhibitors. ড্ৰাগছে কেতিয়াবা কি কৰে, এনজাইমৰ এক্টিভ সাইটৰ উপৰিও কিছুমান ডিফাৰেণ্ট সাইটত বাইণ্ড কৰে, আৰু এই সাইটবোৰক কোৱা হয় এলষ্টৰিক সাইটছ। আৰু এই এলষ্টৰিক সাইটত কি কৰে, ফৰ্ম হোৱাৰ লগে লগে কি কৰে, এনজাইমৰ যিটো এক্টিভ সাইট আছে, এক্টিভ সাইটৰ শ্বেপটো চেঞ্জ কৰি দিয়ে, আৰু এক্টিভ সাইটৰ শ্বেপ চেঞ্জ কৰাৰ লগে লগে কি হয়, সাবষ্ট্ৰেট ফুল্লি ফিট নহয়। তো আল্টিমেটলি ক'ব পাৰোঁ যে এই যে এনজাইম ইনহিবিটৰ্ছ বা কম্পিটিটিভ ইনহিবিটৰ্ছ যিবিলাক ড্ৰাগছ, এইবোৰে এনজাইমৰ এক্টিভিটি কমাই দিয়ে আল্টিমেটলি, আৰু ইয়াৰ এক্টিভ সাইটো কমাই দিয়ে, আৰু সাবষ্ট্ৰেট ফিট হোৱাত বাধা দিয়ে। তো এইটো আছিল এনজাইম ইনহিবিটৰ্ছ আৰু কম্পিটিটিভ ইনহিবিটৰ্ছ। তাৰপিছত আছে ইণ্টাৰেকশ্যন অফ ড্ৰাগছ উইথ ৰিচেপ্টৰ্ছ। তো ৰিচেপ্টৰ্ছ কি আছিলে? ৰিচেপ্টৰ্ছ আৰ অলছ' এনজাইমছ হুইচ ইনভলভছ ইন দ্য কমিউনিকেশ্যন ইন দ্য আৱাৰ বডি। চ' আমাৰ বডিত কিছুমান কেমিকেলছ আছে যিবিলাক আমাৰ চেলত মেছেজ পঠিয়ায়, সেইবোৰক কোৱা হয় কেমিকেল মেছেঞ্জাৰ্ছ। তো এই কেমিকেল মেছেঞ্জাৰবোৰ এই ৰিচেপ্টৰ সাইটত থ্ৰুতে মেছেজটো ট্ৰান্সফাৰ কৰে। তো কিছুমান ৰিচেপ্টৰ পাৰ্টিকুলাৰ কেমিকেল মেছেঞ্জাৰৰ লগত ডিফাৰেণ্টলি ৰিয়েক্ট কৰে বা এক্ট কৰে। চ' দ্য ড্ৰাগছ ইণ্টাৰেক্ট উইথ ৰিচেপ্টৰ্ছ থ্ৰু দেয়াৰ বাইণ্ডিং সাইটছ। মানে এই ড্ৰাগছ বা মেডিচিনবোৰে কি কৰে, এই ৰিচেপ্টৰৰ সাইটত বাইণ্ডিং কৰে, বাইণ্ডিং ফৰ্ম কৰে। কিন্তু যেতিয়া এই ড্ৰাগছবোৰ ৰিচেপ্টৰৰ সাইটত বাইণ্ড হৈ যায়, তো ৰিচেপ্টৰৰ নেচাৰেল ফাংচনটো ডেষ্ট্ৰয় বা ইনহিবিট হৈ যায়, আৰু তেতিয়া কি কৰে, এনেকুৱা ধৰণৰ ড্ৰাগছবোৰক কোৱা হয় এণ্টাগনিষ্ট। মানে দ্য ড্ৰাগছ হুইচ attached with the binding sites of the receptors, such drugs are called antagonist. and যেতিয়া বাইণ্ডিংটো ফৰ্ম হৈ যায়, তেতিয়া ৰিচেপ্টৰৰ নেচাৰেল ফাংচনটো ইনহিবিট হয়, মানে ডেষ্ট্ৰয় হৈ যায়। চ' when blocking of message is required, antagonist are used as drugs. Suppose এতিয়া আমাৰ বডিত কিছুমান কেমিকেল মেছেঞ্জাৰটো বন্ধ কৰিব লাগে, তেতিয়া এই এণ্টাগনিষ্ট ড্ৰাগছবোৰ ইউজ কৰা হয়। এণ্টাগনিষ্ট বোলা ড্ৰাগছটো কি কৰে, আমাৰ বডিত মেছেজ পঠিয়াত বাধা দিয়ে। এইটো আল্টিমেটলি ৰিচেপ্টৰৰ লগত বাইণ্ড হৈ যায়, আৰু বাইণ্ড হৈ গ'লে কি কৰে, ই কেমিকেল মেছেজ কৰাত, আমাৰ চেলত মেছেজ কৰাত বাধা দিয়ে। Similarly, যদি when there is a lack of natural chemical messenger, another type of drugs known as agonist are used. এতিয়া যদি সাপোজ আমাৰ বডিত কেমিকেল মেছেঞ্জাৰৰ অভাৱ কম হৈছে, সাপোজ চেলত আমাৰ কেমিকেল মেছেজটো কম যায়, তেনেহ'লে এবিধ ড্ৰাগছ আছে যিবোৰক মেছেজ পঠিওৱাত সহায় কৰে, সেইবোৰ ড্ৰাগছক কোৱা হয় এগনিষ্ট। That means agonists are the drugs which are used to send the message to the cell. তো তোমালোকে গম পাইছে এগনিষ্ট মানে আৰু এণ্টাগনিষ্ট মানে কেনেকুৱা ধৰণৰ ড্ৰাগছ। আচ্ছা, ইয়াতে এইখিনি দিছে এণ্টাগনিষ্ট আৰু এগনিষ্ট ড্ৰাগছৰ বিষয়ে। আচ্ছা, তাৰপিছত আমি ডিছকাছ কৰিম টাইপছ অফ ড্ৰাগছ। ফাৰ্ষ্ট আছে এণ্টাচিডছ। চ' এণ্টাচিড তোমালোকে গম পোৱাই, ৱাটাৰ এণ্টাচিড। আমি যদি কেতিয়াবা আমাৰ ফুডবোৰ ডাইজেষ্ট কৰে হাইড্ৰক্লৰিক এচিডে। চ' কেতিয়াবা যদি হেভি বস্তু খাই দিয়া, তেতিয়া কি কৰে, আমাৰ ব্ৰেইনে হাইড্ৰক্লৰিক এচিড বেছিকৈ চিক্ৰেট কৰে পেটলৈ বা পাকস্থলীলৈ, আৰু ইয়াৰ ফলত কি হয়, পেটত বেছি হাইড্ৰক্লৰিক এচিড ফৰ্ম হোৱাৰ কাৰণে হাইপাৰ এচিডিটি হৈ যায়, মানে পেট পুৰিবলৈ ষ্টাৰ্ট হয়, পেট জ্বলে, পেট বিষায়। তো তেতিয়া ই এচিড ফৰ্ম হৈ যায়, মানে এক্সেচিভ এচিড বা হাইপাৰ এচিড ফৰ্ম হৈ যায়। এই হাইপাৰ এচিডটো কমোৱাৰ কাৰণে বা ইয়াক নিউট্ৰেলাইজ কৰাৰ কাৰণে আমাৰ বেজ লাগে, আৰু এই বেজবোৰক কোৱা হয় এণ্টাচিড। চ' পেটত যেতিয়া এচিডিটি বেছি হৈ যায়, তাক আলচাৰো ফৰ্ম হয়।
So ultimately we can say the drugs which are used to get relief from hyperacidity are known as antacids. So some common antacids are sodium hydrogen carbonate বা বেকিং সোডা, এইটো এটা এণ্টাচিড হয়। এ মিক্সচাৰ অফ এলুমিনিয়াম হাইড্ৰক্সাইড এণ্ড মেগনেছিয়াম হাইড্ৰক্সাইড, মিল্ক অফ মেগনেছিয়া বুলি কোৱা হয়, এইটো এটা বেজ হয়, এণ্টাচিড হয়। So these are the commons or compounds are basic and thereby neutralize the excess of hydrochloric acid. So এইবোৰে কি কৰে, এণ্টাচিডৰ চিমটমবোৰক কণ্ট্ৰল কৰে। সিমিলাৰলি আজিকালি কিছুমান মডাৰ্ণ এণ্টাচিড প্ৰডিউচ হৈছে যিবিলাক ইউজ কৰা হয়, that means to reduce the hyperacidity some modern antacids are used and these are এনেকুৱা এটা এক্সাম্পল আছে চিমেটাইডিন, ইয়াৰ আৰু এটা নাম আছে টেগামেট। সিমিলাৰলি আৰু এটা আছে ৰেনিটাইডিন, জিনটেক বুলিও কোৱা হয় ইয়াক। তো দ্যাট মিনছ চিমেটাইডিন এণ্ড ৰেনিটাইডিন আৰ দ্য antacids which are used nowadays. আচ্ছা, তাৰপিছত আছে এণ্টিফাৰ্টিলিটি ড্ৰাগছ। Anti-fertility drugs, that is these drugs are used to check pregnancy in women by controlling the menstrual cycle. মানে মহিলাসকলে গৰ্ভধাৰণ কৰিছে নে নাই এইটো চেক কৰাৰ কাৰণে এই এণ্টিফাৰ্টিলিটি ড্ৰাগছবোৰ ইউজ কৰা হয়। আল্টিমেটলি উই কেন সে দিস ড্ৰাগছ আৰ অলছ' ইউজ টু কণ্ট্ৰল দ্য চাইল্ড বাৰ্থ, মানে পপুলেশ্যন কণ্ট্ৰল কৰাত এই ড্ৰাগছবোৰ ইউজ কৰা হয়। চ' ইয়াৰ কিছুমান এক্সাম্পল আছে নৰ্থিনড্ৰন আৰু এটা আছে ইথানাইল এষ্ট্ৰাডিঅল। চ' দিজ আৰ দ্য টু ড্ৰাগছ অফ এণ্টিফাৰ্টিলিটি হুইচ আৰ ইউজড এজ টু কণ্ট্ৰল দ্য চাইল্ড বাৰ্থ। তাৰপিছত আছে এণ্টিহিষ্টামাইনছ। চ' এণ্টিহিষ্টামাইনছ আৰ দ্য ড্ৰাগছ টু ট্ৰিট হুইচ আৰ ইউজ টু ট্ৰিট এলাৰ্জি। আমাৰ বডিত যদি এলাৰ্জি প্ৰডিউচড হয় তাক কমোৱাৰ কাৰণে এই এণ্টিহিষ্টামাইনছবোৰ ইউজ কৰে। মই আগতে কৈছোঁ এণ্টিহিষ্টামাইনছ কি আছিল, যে হিষ্টামাইনছ এনেকুৱা এটা কেমিকেলছ যিটো আমাৰ বডিত প্ৰডিউচড হয় আৰু ষ্টিমুলেট কৰি দিয়ে বডিটোক, আৰু ইয়াক ডেষ্ট্ৰয় কৰে, ইয়াক ইনহিবিট বাধা দিয়াৰ কাৰণে এণ্টিহিষ্টামাইন বোলা ড্ৰাগটো ইউজ কৰা হয়। তো ইয়াতে এণ্টিহিষ্টামাইনছ হৈছে এনেকুৱা এটা ড্ৰাগছ যিটো এলাৰ্জি ট্ৰিটমেণ্ট কৰাত ইউজ কৰা হয়। চ' কিছুমান এণ্টিহিষ্টামাইনছ ড্ৰাগছৰ এক্সাম্পল হৈছে টেৰাফেনাডিন, ইয়াক চেলেণ্ডান বুলি কোৱা হয়, চেলডেন বুলি কোৱা হয়, আৰু এটা আছে ব্ৰমফিৰিনামিন, ইয়াক আৰু এটা নাম আছে ডিমেটেন, নামবোৰ বহুত টাফ হয়। তো এইটো আছিল এণ্টিহিষ্টামাইনছ। তাৰপিছত আছে ট্ৰাংকুলাইজাৰ্ছ। চ' ট্ৰাংকুলাইজাৰ্ছ এনেকুৱা এটা ড্ৰাগছ যিটো মেণ্টেল ডিপ্ৰেশ্যন ৰিডিউচ কৰাৰ কাৰণে ইউজ কৰা হয়। চ' দ্য ড্ৰাগছ হুইচ আৰ ইউজড ফৰ দ্য ট্ৰিটমেণ্ট অফ ষ্ট্ৰেছ এণ্ড মেণ্টেল ডিজিজ আৰ কল্ড ট্ৰেংকুলাইজাৰ্ছ। চ' এইবোৰ বহুত মানুহৰ ইনচমনিয়া হয় বা অনিদ্ৰা হয়, টোপনি নাহে, তেনেহ'লে এই ট্ৰেংকুলাইজাৰ বোলা মেডিচিনটো ড্ৰাগছটো ইউজ কৰা হয়। চ' দেয়াৰ আৰ ভেৰিয়াছ টাইপছ অফ ট্ৰেংকুলাইজাৰ্ছ হুইচ ফাংচন বাই ডিফাৰেণ্ট মেকানিজমছ। ট্ৰেংকুলাইজাৰ্ছ লাইক ক্ল'ৰ'ডায়াজ'পক্সাইড এণ্ড মেপ্ৰবামেট আৰ মাইল্ড ট্ৰেংকুলাইজাৰ্ছ এণ্ড আৰ ইউজড ফৰ ৰিলিভিং টেনশ্যন। মানে কিছুমান ট্ৰেংকুলাইজাৰ্ছ মানে টেনশ্যন ৰিলিভ কৰাৰ কাৰণে ইউজ কৰা হয়, সেইবোৰ হৈছে ক্ল'ৰ'ডায়াজ'পক্সাইড এণ্ড মেপ্ৰবামেট, এইটো টেনশ্যন ৰিলিজ কৰাৰ কাৰণে ইউজ কৰা হয়। তাৰপিছত ইকুৱানিল ইজ ইউজ টু কণ্ট্ৰল ডিপ্ৰেশ্যন এণ্ড হাইপাৰ টেনশ্যন। ইকুৱানিল বোলা ট্ৰেংকুলাইজাৰ ড্ৰাগছটো ডিপ্ৰেশ্যন আৰু হাইপাৰ টেনশ্যন কমোৱাৰ কাৰণে ইউজ কৰা হয়। আইপ্ৰনিয়াজিড এণ্ড ফিনেলজেইন আৰ ইউজড এজ এণ্টিডিপ্ৰেছিং ড্ৰাগছ। চ' এই ট্ৰেংকুলাইজাৰ্ছ মানে আল্টিমেটলি টেনশ্যন, ডিপ্ৰেশ্যন এইবোৰ কমোৱাৰ কাৰণে ইউজ কৰা হয়। তাৰপিছত আছে নৰাড্ৰেনালিন প্লেজ এ ৰোল ইন দ্য মুড চেঞ্জেছ কজিং ডিপ্ৰেশ্যন। মুড চেঞ্জ কৰাৰ কাৰণে এবিধ ড্ৰাগছ আছে ট্ৰেংকুলাইজাৰ্ছ ড্ৰাগছ, নৰাড্ৰেনালিন, এইটো ইউজ কৰা হয়। তো এইটো আছিল ট্ৰাংকুলাইজাৰ্ছ। তাৰপিছত আছে এনালজেচিক্স, ভেৰি ভেৰি ইম্পৰ্টেণ্ট টাৰ্মছ। চ' এনালজেচিক্স আৰ মেডিচিনছ অৰ ড্ৰাগছ হুইচ আৰ ইউজ টু গেট ৰিলিফ ফ্ৰম পেইন, মানে বিষ, পেইন কিলাৰ্ছ বুলি যে কয় ফাৰ্মাচীত গৈ যে পেইন কিলাৰ্ছ, এই পেইন কিলাৰ্ছত আমাৰ এনালজেচিক্স থাকে। তো এনালজেচিক্স টু টাইপছ, দুই ধৰণৰ, এটা হৈছে নেৰকটিক এনালজেচিক্স, আনটো হৈছে নন নেৰকটিক এনালজেচিক্স। না হোৱাট ইজ নেৰকটিক এনালজেচিক্স? Narcotic analgesics are the drugs
হুইচ ৰিলিভছ পেইনছ এণ্ড প্ৰডিউচেছ স্লিপ। মানে এনেকুৱা এটা ড্ৰাগছ যিটো পেইন বিষ কমায়, লগতে টোপনি ভাবো আৰু টোপনিও আহে। তো এইবোৰ যদি কণ্টিনিউলি তুমি ইউজ কৰা এডিকশ্যন হৈ যাবা, এডিক্টেড হৈ যায়। ইয়াত কি থাকে, এই নাৰ্কটিক এনালজেচিছত জেনেৰেলি মৰফিন, কোডিনিন এণ্ড হিৰ'ইন এই ড্ৰাগছবোৰ থাকে। এই ড্ৰাগছবোৰ বহুত স্মাগলিং কৰে, তোমালোকে টিভি ফিল্মত চাইছা। তো এই নাৰ্কটিক এইবোৰ হৈছে নাৰ্কটিক এনালজেচিক্স, মানে যিবোৰ পেইন কমায় লগতে আমাৰ টোপনিও আহে। তো আগতে ডক্টৰবিলাকে অপাৰেশ্যন বা চাৰ্জনবিলাকে এই নাৰ্কটিক এনালজেচিক্সবোৰ ইউজ কৰিছিল মানে চাৰ্জন। তাৰপিছত আছে নাৰ্কটিক এনালজেচিক্স আৰু ইয়াতে দিছে মেইনলি ইউজ ফৰ দ্য ৰিলিফ অফ পোষ্ট অপাৰেটিভ পেইন, কাৰ্ডিয়াক পেইন এণ্ড পেইনছ অফ টাৰ্মিনেল কেঞ্চাৰ। তাৰপিছত আছে নন নাৰ্কটিক এনালজেচিক্স। নন নাৰ্কটিক এনালজেচিক্স আৰ দ্য ড্ৰাগছ হুইচ জাষ্ট ৰিলিভছ দ্য পেইনছ, মানে পেইনটো জাষ্ট কমায়, ইয়াত কোনো টোপনি চোপনি নাহে। আৰু ইয়াত কমন ড্ৰাগছ, নন নাৰ্কটিক ড্ৰাগছৰ কমন ড্ৰাগছবোৰ হৈছে এস্পিৰিন আৰু পেৰাচিটামল। মানে এস্পিৰিন আৰু পেৰাচিটামলে নন নাৰ্কটিক ড্ৰাগছ বা নন নাৰ্কটিক এনালজেচিক্স, যিটো পেইন তোমাৰ কমায়, বিষ কমাই দিয়ে। তো এই এস্পিৰিনৰ কমন নেমটো বা ইয়াৰ IUPAC নামটো হৈছে 2-এচিটক্সিবেনজোইক এচিড। এইটো পৰীক্ষাত আহে কেতিয়াবা। আচ্ছা, তাৰপিছত আছে এণ্টিবায়'টিক্স। এণ্টিবায়'টিক্স এবিধ এনেকুৱা ড্ৰাগছ যিটোৱে তোমাৰ বডিত টেম্পাৰেচাৰ ডিক্ৰিজ কৰে। চ' দেট মিনছ আমাৰ জ্বৰ হ'লে এই এণ্টিবায়'টিক্স ইউজ কৰা হয়। তো পেৰাচিটামল এটা এক্সাম্পল এণ্টিবায়'টিক্সৰ। তো এই যে এস্পিৰিন বোলা মেডিচিনটো তোমাৰ এনালজেচিক্স আৰু এণ্টিবায়'টিক্স হিচাপেও কাম কৰে। দেট মিনছ 2-এচিটক্সিবেনজোইক এচিডটোৱে is such type of drugs which is used as a analgesics as well as the antibiotics. Very common terms. তো ইয়াতে আমি আজি চেপ্টাৰটো শেষ কৰিলোঁ। নেক্সট ক্লাছত আৰু এণ্টিচেপ্টিক, এণ্টিবায়'টিক্স, সোপছ, ডিটাৰজেণ্টছ এইবোৰৰ বিষয়ে ডিছকাছ কৰিম। থেংক ইউ।